আজি শুকুৰবাৰ নিফটি আৰু বেংক নিফটিৰ ধৰি লওক ট্ৰেডিং চলি আছে। মই আজি কিয় দিনতে আচলতে এটা ভিডিঅ' বনালো তাৰ এটা মেইন কথা হৈ গ'ল এই যে লেভেলবিলাক। কালি ভিডিঅ'টো মই কৈছোঁ যে আমি যিবিলাক লেভেল উলিয়াই ৰাখিছোঁ বা এই লেভেলবিলাক উলিয়াই ৰখাটো কিয় প্ৰয়োজন আচলতে আপোনালোকৰ কাৰণে, বিশেষকৈ বেংক নিফটি ট্ৰেডিং কৰাৰ সময়ত, বিশেষকৈ অপশ্যন মানে বায়াৰ হিচাপে এই লেভেলবিলাক উলিয়াই ৰখাটো কিয় ইম্পৰ্টেণ্ট আপুনি এটা বস্তু চাওক ইয়াত। আজি ধৰি লওক অপেনিং হোৱাৰ লগে লগে, অপেনিং কেতিয়া হৈছে নিফটিত আমি যদি চাওঁ 12 তাৰিখ আজি, আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল কালি কৈ আছিলোঁ যে 24,300 আৰু 24,360। 24,360ৰ ওপৰত আজি অপেনিং দিছিলে আমাৰ নিফটিয়ে, কিন্তু ছাষ্টেইন নহ'লে ৰাতিপুৱা 5 মিনিটৰ কেণ্ডেলডাল আৰু ই 360 তললৈ লৈ আহিলে। কিন্তু যিহেতু 360 ওপৰৰ পৰা তললৈ ভাঙিছিলে, চ' সেইটো কাৰণে 360য়ে ছাপৰ্ট হিচাপে কাম কৰিছে আৰু এডাল হেমাৰ টাইপ কেণ্ডেল বনাই পেলাই মাৰ্কেটখনক পুৰা ওপৰলৈ লৈ গ'ল। আৰু ওপৰলৈ গৈ আমি ৰেজিষ্টেঞ্চ যিটো আমাৰ লেভেল আমি ৰাখিছিলোঁ 24,420ৰ, সেই 24,420ৰ লেভেলক ক্ৰছ কৰি গুচি গ'ল, যিডাল 9:25 কেণ্ডেল আছিলে আচলতে। কিন্তু মই সদায় এটা বস্তু কৈ আছোঁ যে ৰাতিপুৱাই যদি ডাঙৰ যিকোনো ধৰণৰ লেভেল ব্ৰেকআউট দিয়ে, সাধাৰণতে মেক্সিমাম টাইমত দেখা যায় যে সেইটো ব্ৰেকআউট ফেইল হয়। আৰু ঠিক সেইটোকে প্ৰমাণিত কৰি পিছৰ কেণ্ডেলডালৰ পৰাই চাওক লাহে লাহে নিফটি তললৈ আহিবলৈ ষ্টাৰ্ট কৰিলে। কিন্তু RSI ভেলুটো চাওক, যেতিয়া এই 9:25 কেণ্ডেলডাল বনাইছিলে, আমাৰ RSI ভেলুটো আচলতে হাই লেভেলত গুচি গ'লে, প্ৰায় 80 লেভেলত গুচি গৈছিলে। আৰু তেনেকে যোৱাৰ লগে লগে অলমষ্ট আমি চিয়ৰ হৈ যাব লাগিব যে অলপ পিছতে ই হয়তো কুল ডাউন হ'বৰ কাৰণে আহিব পাৰে। আৰু কুল ডাউন হ'বলৈ অহাৰ লগে লগে দেখিলে এডাল আহি পেলাই RSI 50 যিটো আমাৰ লেভেল আছে, সেই লেভেলত আহি পেলাই ধৰি লওক ছাপৰ্ট লৈছেহি। আৰু সেই ছাপৰ্টটোত আমাৰ কি আছে, 24,360 লেভেলটো আছে আচলতে। চাৰ্টতো যদি আপুনি লেভেল চাই 24,360 লেভেল আছে আৰু RSI লেভেলো 50 লেভেলত তেতিয়া ট্ৰেড কৰি আছে। সেইটো সময়তে আমি আচলতে বুলিছ ট্ৰেড লৈছিলোঁ বা ল'ব পৰা মানে ধৰি লওক চিটুৱেশ্যন আছিলে। যিহেতু 360 এইটো সময়ত আমাৰ ছাপৰ্ট জোন হিচাপে কাম কৰি আছিলে। আৰু ঠিক তেতিয়াই দেখিলোঁ আপোনাৰ ধৰি লওক কেইটা বজা কেণ্ডেল, এডাল 10:50 কেণ্ডেল, এডাল ডাঙৰ কেণ্ডেল আহি পেলাই ধৰি লওক ডাঙৰ মুভমেণ্ট দিলে। প্ৰায় আমাৰ যিকেইটা টাৰ্গেট লেভেল আছিলে গোটেইকেইটাই হিট কৰি দিলে। 24,592 হাইষ্ট লেভেললৈকে আপোনাৰ গ'ল। কিন্তু এটা বস্তু মন কৰক যে যিডাল কেণ্ডেলে আপোনাৰ ধৰি লওক 11টা বজাৰ যিডাল কেণ্ডেল আছিলে, এই কেণ্ডেলডালে যেতিয়া আমাৰ টাৰ্গেট লেভেল 24,560 ক্ৰছ কৰি গৈছিলে, সেই সময়টোত RSI ভেলুটো পুনৰ চাওক। RSI ভেলুটো কি আছিলে, পুনৰ 80 ক্ৰছ কৰি গুচি গ'ল। তো আমি নিশ্চিন্ত আছিলোঁ যে ই তললৈ আহিবই আহিব। ই কুল ডাউন হ'বলৈ এবাৰলৈ হ'লেও আহিব লাগিব। ইয়াৰ ওচৰত দুটা অপশ্যন আছিলে, হয় ই 82 পৰা নামি আহি পুনৰ 70ত এবাৰ ছাপৰ্ট ল'ব পাৰিলে হয়, নহয় নামি আহি 50ৰ ওচৰে পাজৰে ছাপৰ্ট ল'ব পাৰিলে হয়। কিন্তু যিহেতু ব্ৰেকআউটটো ফাৰ্ষ্ট হাফত দিছে, মানে ধৰি লওক 12টা বজাৰ আগত দিছে, সেইটো কাৰণে প্ৰথমৰ যিটো 70ৰ লেভেল আছিলে তাক ক্ৰছ কৰি পেলাই RSI ই তললৈকে গুচি আহিলে। আৰু ডাউনফলটো চাওক, আহি পেলাই ক'ত ৰখিছেহি, 24,480 যিটো আমি লেভেল বনাই ৰাখিছিলোঁ টাৰ্গেট লেভেল, সেইটোতে ছাপৰ্ট লৈ পেলাই বৰ্তমান ই ট্ৰেড কৰি আছে। এতিয়া ইয়াৰ ওচৰত দুটা অপশ্যন আছে। যদিহে এডাল যিহেতু এডাল হেমাৰ কেণ্ডেলে হয়, যদিহে ই পুনৰবাৰ আপ ট্ৰেণ্ডত যাবলৈ হয়, তেতিয়াহ'লে 24,560 লেভেলত ই ছাষ্টেইন কৰিব লাগিব। 24,560 বৰ্তমান আমাৰ কাৰণে ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি আছে। 24,560ৰ ওপৰত যেতিয়া ই ছাষ্টেইন হ'ব, তাৰপিছতহে আমি এটা ডাঙৰ মুভ আপছাইডত দেখিবলৈ পাম। আৰু যদি কেনেবাকৈ তললৈ আহিবলৈ হয়, তেতিয়াহ'লে ই যিটো লেভেলত ই বৰ্তমান ৰেজিষ্টেঞ্চ লৈ আছে, মই ভিডিঅ' বনাই থাকোঁতে 24,480, ইয়াতে ই ৰেজিষ্টেঞ্চ লৈ পেলাই তললৈ আহিলে প্ৰথমবাৰ ছাপৰ্ট হিচাপে কাম কৰিব 24,420 লেভেলটোৱে, আৰু তাৰ তললৈ আহিলে 24,360 লেভেলটোৱে
ছাপোৰ্ট হিচাপে কাম কৰিব সো সেই সময়ৰ লগে লগে ধৰি লওক মুভমেন্টৰ লগে লগে আমি RSI ভ্যালুখিনিও চাই থাকিব লাগিব যদি RSI 50 তললৈ গুচি আহে তেতিয়াহলে আমি এটা বস্তু গম পাম যে ই লাহেকে ডাউন মুভ ষ্টাৰ্ট কৰিছে বা ডাউন মুভ দিছে বৰ্তমানটো কুল হ'বলৈ তললৈ নামি আহিছিলে RSI ঠাণ্ডা হ'ব কাৰণে এতিয়া হয়তো লাহেকে আপসাইডো দিব পাৰে আৰু যদি এইখিনিতে ৰেজিস্ট্যান্স লয় তেতিয়াহলে ডাউন সাইডৰ মুভমেন্ট দিব পাৰে বা এইখিনিতে গোটেই দিনটো হয়তো ই হেক কৰি দিব পাৰে সো চাই থাকো আমি কেনেকুৱা ধৰণৰ মুভমেন্ট নিফটিয়ে দিয়ে বেংক নিফটিত যদি দেখাও বেংক নিফটিও ঠিক একে এটা বস্তু চাওক আজি 12টা বজা সৰি 12টা বজাটোৱে বায়াপতি আহি আছে আজি 12 তাৰিখ ওপেনিং হল আমি এটা সাপোর্ট লেভেল ড্ৰ কৰি ৰাখিছিলো কালিয়ে 52200 ৰ তাৰ ওচৰে পাজৰে থাকিয়ে বেংক নিফটিয়ে মুভমেন্ট দি আছিলে আৰু ই দেখিছেনে হৰুকে এডাল হেমাৰ কেন্ডেল বনালে দেখিছেনে এডাল হৈ গল আপোনাৰ 9টা 20ত 9টা 20ৰ এডাল হেমাৰ কেন্ডেল আপুনি দেখিছেনে এই কেন্ডেলডাল বনোৱাৰ পিছতে এটা ডাঙৰ মুভমেন্ট দিছিলে একেপাকতে প্ৰায় 200 প্লাস মুভমেন্ট আমি পাইছিলো কিন্তু এডাল আসলে ময়ো ধৰিব নিলো সাধাৰণতে মই হেমাৰ কেন্ডেল দেখা লগে লগে আসলে মই ট্ৰেড কৰো ডাউন সাইডত আৰু যদি সাপোৰ্টত থাকে এডাল বা মই নাপালো তাৰ পিছতে চাওক ই আমাৰ যেটো 52500 ৰ আসলে লেভেল আছিলে তাতে ৰেজিস্ট্যান্স লৈ পেলাই ই তললৈ আহিলে কিন্তু তললৈ যদিও আহিলে এই এডাল হেমাৰ কেন্ডেল চাওক 9টা 55ত পুনৰ এডাল হেমাৰ কেন্ডেল বনাই পেলাই ই প্ৰমাণ কৰি দিলে যে বায়াৰ খিনি যিখিনি 52200 ত যিখিনি বায়াৰ আছে সেইখিনি এতিয়াও এক্টিভ হৈ আছে সো তেল সেইখিনিতে বেংক নিফটি অলপ সময় ট্ৰেড কৰি থাকি এডাল ডাঙৰ কেন্ডেল 10টা 50ত এডাল ডাঙৰ কেন্ডেলে ই মুভমেন্ট দিয়া ষ্টাৰ্ট কৰি দিলে তিনডাল ডাঙৰ কেন্ডেলে মুভমেন্ট দি পেলাই ই আমাৰ যেটো ফাৰ্স্ট টাৰ্গেট লেভেল আছিলে 52800 তাত গৈ খুনা মাৰি লাগে এই লেভেল বিলাক চক এইবিলাক আমি আগপাই বনাই ৰাখিছো সো তাত খুনা মাৰি পেলাই ই বৰ্তমান ৰেজিস্ট্যান্স লৈছে আৰু ৰেজিস্ট্যান্স লৈ পেলাই ই তললে আহি আছে আৰু ইয়াৰো যদি RSI ভ্যালু চাই 11টা বজা কেন্ডেলৰ RSI ভ্যালু চক হি 70 ক্ৰস কৰি প্ৰায় 75 পাৰ হৈ গৈছিলে ধৰি লওক এতিয়া যেহেতু RSI ভ্যালু ইমান বাঢ়ি গুছি গল তাক কুল ডাউন কৰিবৰ কাৰণে ই লাহে লাহে এতিয়া ডাউন সাইডৰ মুভমেন্ট দি আছে এতিয়া দেখা যাওক ই 50 লেভেলত আহিছে বৰ্তমান 50 লেভেলত আহি পেলাই RSI ভ্যালু যদি 50 লেভেলত আহি পেলাই ধৰি লওক ইয়াত সাপোৰ্ট লয় তেতিয়া হলে আমি 52450 লেভেলৰ পাই ধৰি লওক বেংক নিফটিক সাপোৰ্ট লোৱা দেখিবলৈ পাম আৰু যদি নলয় ডাউন সাইডে গুছি আহে তেতিয়া হলে 52200 ত আহি ই পুনৰ সাপোৰ্ট লব আৰু যদি কেনেবাকে 52200 ব্ৰেক কৰে তেতিয়া হলে তাৰ তলত আমাৰ 51975 ৰ লেভেল আছে সো দেখা যাওক নিফটিয়ে গোটেই দিনটোত আজি নিফটি বেংকে গোটেই দিনটোত কি ধৰণৰ মুভমেন্ট দিয়ে আৰু মই ভিডিও বনাৰ উদ্দেশ্য হেতুৱে আছিল আপোনালোকক মেইন হৈ গল লেভেল খিনি কিয় আমি ধৰি লওক আগতীয়াকে বনাই ৰখাটো উচিত আসলতে সেই বস্তুটো আজি আপোনালোকে নিজে দেখিলে যত যেনেকে আমি লেভেল বনাই ৰাখিছিলো সেই লেভেল খিনিতে সাপোৰ্ট বা ৰেজিস্ট্যান্স লৈ পেলাই আসলতে নিফটি বেংক নিফটিয়ে ট্ৰেড কৰি আছে এই লেভেল খিনি আসলতে বনোৱাটোৱে বহুত ইম্পৰ্টেন্ট বনাব জনাটো ইম্পৰ্টেন্ট আসলতে আৰু এই বস্তুখিনি শিকি পেলাইহে আমি আসলতে বেংক নিফটি হক বা নিফটিত অপচন বাইঙৰ ক্ষেত্ৰত আগবঢ়াটো ভাল নহলে মানে কি হ'ব ধৰি লওক যদি হে লেভেল খিনি আপুনি আগৰ পৰা গম নাপায় এতিয়া ধৰি লওক কোনোবা এনেকুৱা হ'ব যে 52800 ৰ ওচৰৰ পৰা যে বেংক নিফটি গৈছে দেখাৰ লগে লগে হয়তো কল বাই কৰি লব কিন্তু কি হল লাষ্টত এতিয়া আহি 52800 ৰ পৰা আহি পেলাই বৰ্তমান 52470 ওচৰে পাজে ই ট্ৰেড কৰি আছে তো এটো আমাৰ এটা ফাৰ্স্ট টাৰ্গেট লেভেল আছিলে মানে ই টাৰ্গেটটোত হিট কৰিলে হিট কৰাৰ লগে লগে এটা ৰেজিস্ট্যান্স ক্ৰিয়েট কৰিলে অলৰেডি তো এই ৰেজিস্ট্যান্সটো পাই এই বৰ্তমান ডাউন সাইডত আহি গল এতিয়া দেখা যাওক এতিয়া যদি নেক্সট ডাঙৰ মুভমেন্ট দিবলে হয় বেংক নিফটিয়ে 53000 ৰ ৰাউন্ড লেভেলৰ ফালে যদি যাবলে হয় তেতিয়া হলে প্ৰথমতে এই 52800 ক ব্ৰেক কৰিব লাগিব আৰু ব্ৰেক কৰি সাস্টেইন হ'ব লাগিব সাস্টেইন হলেহে এই 53000 ৰ লেভেললৈ যাব পাৰিব আৰু 53000 ৰ লেভেলটো ধৰি লওক যথেষ্ট কল সেলাৰ এক্টিভ হৈ আছে সো একেবাৰতে হয়তো ই ভাঙিব নোৱাৰিব পাৰে 53000 ৰ লেভেলটো আৰু 53000 ৰ লেভেলটো ভাঙিবলৈ হলে
অলপ সময় যেনেকে হলেও অলপ সময় 53 ওচৰে পাজৰে ই ট্ৰেড কৰিব লাগিব তাৰপিছত যদি 53 লেভেলটো ভাঙে তেতিয়াহলে ধুনীয়াকে আমি 53,200 আৰু 53,400 ফালে বেংক নিফটিক গতি কৰা দেখিবলৈ পাম বাকি ধন্যবাদ চাই থাকিব ভিডিও বিলাক আৰু বিশেষকে মই সদায় কৈছো যে লেভেল খিনি উলিওৱাটো বহুত জৰুৰী যদিহে আপুনি অপচন বাইং কৰি আছে সো এই বস্তুটোত জোৰ দিব ধন্যবাদ